কিন্তু করলে কিন্তু হব নালাগে না সেইটো ये भी तो फिनिशिंग का वो तो नहीं जा रहा है। हाँ। और ये तो आप लोग तो ये तो बार बार जो बोलते हैं 1 साल में कर देगा, कुछ तो काम ही नहीं हुआ है। मैं लास्ट टाइम जो देख के गया था वही तो है। जैसे सिविल काम क्या सिविल काम हुआ तो बताइए। तो लास्ट टाइम तो मैं यही देख के गया, कुछ तो नया तो यही देखा। मैं तो 2 साल पहले जो आके देखा था मान लीजिए सरकार नहीं बढ़ा देते 10,000-5,000 से सीटिंग कैपेसिटी जैसा है तो ऐसा ही है। कुछ तो काम तो यहाँ नहीं कुछ भी नहीं हुआ जैसा मैं देख के गया है 2 साल पहले ऐसा ही है। इसमें क्या हुआ है थोड़ा बताओ। वही मैं पागल हो गया, आपने वॉल आगे कर दिया फिर बोल रहे लेने पोजीशन करो। शिक्षा वैली के इधर से जब समझ गया लोग तो शिक्षा वैली से भी आएगा यहाँ से भी आएगा। आपने जाके वॉल रास्ता का बीच में कर दिया। उसके आगे भी सब जगह थोड़ा कम है। वो तो इतना जगह है लेकिन मैक्सिमम जगह तो स्टेडियम का वॉल ही रास्ता को। आपको ये लगता है कि स्टेडियम का वॉल होगा और उस तरफ आप पब्लिक का माफी लो, ऐसे थोड़े दुनिया चलता है। তাকে কৈছো ইহাতে আমাৰ যিখন ষ্টেডিয়ামৰ ৱালখনেইতো ৰাস্তাটো আধা দখল কৰি লৈছে। मैं भूल कोई वाला रास्ता से जहां हम आया खाली हमारा वॉल बैक कर देने से रास्ता 4 लेन हो गया। मैं तो सर 50 फीट का रास्ता है वहां से वहां तक कितना मीटर है रिपोर्ट करो। वहां से वहां तक तो हमारा है और बाकी रास्ता आगे है कि वेटनरी डिपार्टमेंट तो सरकारी है। रोज को बोल देता हूँ क्या ड्रामा करके रखा है यार। ये जैसे झूपड़पट्टी जैसा तुम लोग ने बना दिया जगह को, काम ही नहीं किया। अब कर देंगे सर 5-6 महीने तुम 7-8 महीने में कैसे करेगा। फुटबॉल ग्राउंड अभी तो ये बनाना है, ग्राउंड बनाना है, इसका ट्रैक करना है। आर्ट फिलिंग हुआ है सर, एथलेटिक ट्रैक कंप्लीट किया हुआ है। देखो ये तो तुम लोग का इसमें क्या झमेला क्या हुआ इंजीनियर को কি झमेला हो इससे किहर केने काम तो क्यों हुआ नहीं। गलाई टकर ये भी टूटना शुरू किया था, बना के छोड़ दिया। ये भी सिसोड़िए धोना शुरू किया। ইয়াত বনালে PM আহিলে আকৌ ভাঙি থাকিব লাগিব। প্লেটটো দেখাই দিছা ৰিজাৰ্ভ কেছ আছিলে ফ্লোটিং ষ্টৰ ড্ৰিল ছেট। এতিয়া 60 বেডেড বেৰেক চলি আছে, 40 বেডেড বেৰেক চলি আছে। জিঅ' স্কটাৰ টাইপটো চলি আছে। আমাৰ পেভিলিয়নখন এইফালে নচলে ছাৰ। এতিয়া ছাৰ এইটো এটা ৰাস্তাটো ৰাখিছিল। মানে মই এইটো কোৱা নাই আপুনি ইয়াৰ ডিজাইন GS স্কটাৰটো ঠিকে আছে কিন্তু পেভিলিয়নটো যদি আপুনি দিয়ে আপোনাৰ ফিল্ডখন কমি গ'ল নে নাই।
25 দিলেতো নহ'ব আপুনি সেইকাৰণে পেভিলিয়ন দুটা আপুনি বেক কৰাই পেলাই কৰিব লাগিব এইটো ভাঙি দিব লাগিব আমি 26 জানুৱাৰীটো কৰিলোঁ 26 জানুৱাৰীটো কৰিলে আপুনি আকৌ ভাঙিব লাগিব কিন্তু আপুনি পেভিলিয়নটো সিটো ফালে নকৰে এইফালে মুখটো আছে তেনেকুৱা মুখখন এইটো হ'ব লাগে বুলি কথা নাই মুখখন সেইটোও হ'ব পাৰে অলপমান ডিজাইনটো নতুনকৈ চাই এতিয়া মই মিটিঙৰ কাৰণে বচাব লাগিব কিন্তু আমি যদি বস্তুটো বচাব নোৱাৰোঁ বাৰে বাৰে এই দুটা ভাঙি থাকিব আমি এইটো পিছুৱাই লৈ যাম এইটো এইকেইটা বিল্ডিং পিছুৱাব জেগা আছে নে নাই এই ৰাস্তাটো এইটো আপুনি 4 লেন দুইফালে ড্ৰেইন আৰু যিমান পাৰি গভৰ্ণমেণ্টৰ মাটিখিনি গভৰ্ণমেণ্টৰ মাটি আছে এইফালৰ মাটিখিনিত গ'লে আকৌ একুইজিশ্যন পইচা দিব লাগিব গতিকে গভৰ্ণমেণ্টৰ মাটি এইটো মানে আমি মাৰ্চৰ আগতে ৰাস্তাটো কমপ্লিট কৰিব লাগিব খালি এষ্টিমেটটো মোক দেখাই পেলাই বনাব মই এষ্টিমেটটো চাই দিম আপুনি এষ্টিমেটটো বনাই পেলাই হয় প্ৰশান্ত দাই মাতি দিব নহ'লে মই 27ত আহিম তেতিয়ালৈকে চব কৰিলে তাতে দুইফালে ফুটপাথ হ'ব ৱাটাৰটো চাব আৰু 4 লেন হ'ব স্যার আমি এখানে শিফট কৰিবলৈ কৈছোঁ বুলি চেলিব্ৰেট আছে এটা ষ্ট্ৰাকচাৰ এইখিনি স্যাৰ ইহঁতে এতিয়া শিফট কৰি দিওঁ যিটো MP অফিচটো আছে গেৰেজ আৰু MP অফিচ আমি ইয়ালৈ শিফট কৰি দিওঁ কাৰণ অডিটৰিয়ামটো আমাৰ নহ'লেও নাথাকে তেতিয়া এই মানুহে এইটো দেখা নাপাব নহয় ইয়াত হ'লেহে সেইকাৰণে এই পেভিলিয়নটো ইয়াতে লৈ স্পৰ্টছৰ মাজত থাকে খেল চালে আপুনি VIP জনে দুইফালে খেল চাব আপুনি 15 আগষ্টতো বাদ দিয়ক 15 আগষ্টতো আপুনি ইয়াতে টেণ্ট কৰিব 15 আগষ্ট আপুনি ইয়াতে টেণ্ট লগাব আপুনি ষ্ট্ৰাকচাৰ নহয় পেভিলিয়নৰ ষ্ট্ৰাকচাৰ হয় যেন অডিটৰিয়াম ইয়াত কৰিব খুজিছো মাটি ক'ত দিছে অডিটৰিয়াম মানে আমাৰ আমি যে কেবিনেটত এনাউন্স কৰিছিলো সেইটো ইয়াৰ লগতে আছে ইয়াত জাষ্ট নেক্সট টু চাৰ্কিট হাউচ নতুন যিটো আপুনি দিছিলে 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ পেৰেড এতিয়াৰ পৰাই ডিব্ৰুগড়তে হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব আৰু ৰাজ্যপালে গুৱাহাটীত কৰিব সেই দৃষ্টিভংগীৰ পৰা আমাৰ এইখন প্ৰথমবাৰ হ'ব যিহেতু খেলপথাৰখন সজাই তোলাৰ প্ৰচেষ্টা কৰা হৈছে তাক মই পৰ্যবেক্ষণ কৰিলোঁ আমাৰ ষ্টেডিয়ামখনৰো নিৰ্মাণ এই বছৰ আমি সামৰণি কৰিব লাগে তাৰ বিষয়েও মই সৰজমিন এবাৰ চালোঁ আৰু ফ্লাইঅভাৰ দুখনৰ নিৰ্মাণ চলি আছে দুইখনৰ নিৰ্মাণ যাতে এই বছৰটোত অৰ্থাৎ নতুন বছৰত শেষ হয় তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু যিটো মানকটা ৰোডত আমি নতুনকৈ এখন উৰণীয়া সেতু নিৰ্মাণ কৰিম তাৰো কাম যাতে আমি জানুৱাৰীত আৰম্ভ কৰিব পাৰোঁ সেই বিষয়েও মই আলোচনা কৰিলোঁ স্যাৰ ডিব্ৰুগড় এটা ডাঙৰ সমস্যা হৈছে যে যিটো ৰেল লাইন পুৰণা ৰেল লাইনটো যিটো চহৰলৈ যিটো কাৰণে চহৰখন আপুনি যি ধৰণে ভাবিছে ডিব্ৰুগড়খন ভাল কৰে সেইক্ষেত্ৰত স্যাৰ অসুবিধাৰ হয় কিবা তেনেকুৱা ধৰণৰ চিন্তা কৰিব পাৰি নেকি স্যাৰ মই এবাৰ প্ৰশান্ত দাৰ লগত পাতি লওঁ যদি ৰেল নাহে তেতিয়াহ'লেতো উঠাব পাৰি কিন্তু যদি ৰেলে বৰ্তমান লাইনটো ব্যৱহাৰ কৰি আছে তেতিয়া দিগদাৰ হ'ব মই এবাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগত আলোচনা কৰি লওঁ সেইটো আমাৰ ডিব্ৰুগড় মানে সমস্যা হৈছে বহুত ডাঙৰ এটা সমস্যা ঠিক আছে ৰেলৰ লাইনটো আমি উঠাবৰ কাৰণে আমি সময়ত না জ্ঞাপন কৰিছে এইফালে আমাৰ চাবুৱা হেল্ল' আহি আছে উপস্থিত আছে
प्रिंटिंग मिस्टेक हो सकते हैं ना, तो देखो এইটো ফ্লোৰত কি হ'ব পেন্টিং ইয়াৰ সাইড অডিটৰিয়াম লে ऊपर जो दिला এইটো আমি যে পূজা কৰিলো এইটো নহয় জানো ইস্কনৰ মন্দিৰ সন্মুখত এইখিনিলে আনা এইখিনিতে দিওঁ নৱনিৰ্মিত कैपेसिटी कितना है सर कैपेसिटी ऑडिटोरियम সমাপ্ত কৰিম আমাৰ ডিব্ৰুগড় জিলাত এটা আমি উজনি অসমৰ সকলো আহিব পৰা থাকিব পৰা এটা কাৰ্যালয় বনাই আছো মই ভাবো যে 2025ত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব আজি এবাৰ সকলোৱে মিলি নিৰ্মাণ কাৰ্যখিনি পৰিদৰ্শন কৰিম হ'ব কবিতা লিখি দিম এ গুড পয়েম অন ডিব্ৰুগড় আপোনালোকে চাব যে 1 মিনিটতে ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা নিৰ্মাণ হৈ যাব তাক 2 মিনিট সময় নালাগে খালি মোবাইলটো কানেক্টিভিটি লাগে এতিয়া এই যে গোটেই আমাৰ সমস্যাবিলাক আৰ্টিফিচিয়েল ইন্টেলিজেন্স নহলে আমাৰ এই মোবাইলটোৱে ঠিক কৰি দিব পাৰে যদি এই মোবাইলটোৱে সকলো সমস্যা ঠিক কৰি দিয়ে যদি মোবাইলটোৱে যদি এই গোটেই সমস্যাৰ সমাধান কৰি দিয়ে তেতিয়ালে মানুহ কিয় লাগিব মানুহ এই কাৰণে লাগিব যে গাড়ী এখন বিলাকক এই ধৰণে নতুন প্ৰযুক্তিৰ ওপৰত জ্ঞান আহৰণ কৰাই আৰু নতুন 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 জ্ঞানৰ ভাণ্ডাৰেৰে যাতে আমাৰ সমাজখনক নিৰ্মাণ কৰিব পাৰে তাৰ বাবে মই আহ্বান জনাম আপোনালোকে চাওক এই মাত্ৰই মই কথা কৈ থাকোঁতে ডিব্ৰুগড়ৰ ওপৰত এটা মই কবিতা লিখি দিলো মই লিখা নাই কম্পিউটাৰে লিখিছে ইন দ্য আৰ্মছ অফ আছাম এ জুৱেল so bright ডিব্ৰুগড় whispers in the morning light where the Brahmaputra flows with might and grace and tea gardens pray a last gleam embrace the air is fragrant kissed by dew with stories of labor both old and new keep Peter's hum songs of the dawn as their nimble fingers dance on the lawn. এই মাত্ৰই মই বহি বহি কবিতা লিখিছো লগত মই আৰু এটা কথা মই লিখা নাই এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মই লিখিছো যে এনাদাৰ নিউ ওৱান এইটো ভাল লাগিল আৰু এটা লিখি দিও এই নতুনটো এই মুহূৰ্ততে আহি যাব তাৰ মানে পৃথিৱী কিমান আগবাঢ়িছে যিমান কথা লাগে এই মাত্ৰ ইউক্ৰেইনত কি হৈ আছে মই এই মাত্ৰ ইয়াতে বহি গম পাব পাৰো আৰু 1 কোটিক যদি 1000 মানুহে 250 গ্ৰামকৈ 1 কোটি মানুহে চাউল কিনিব খোজে কিমান কুইণ্টল চাউল লাগিব মেথমেটিক্সটো মোক 2 মিনিট লাগিব আৰু এটা নতুন কবিতা আহি গল beneath the sky where dreams unfold lies Dibrugarh a story untold crowned in green kissed by mist a land where earth and heaven coexist the Brahmaputra bold and vast carries the whisper of a storied past it waters sing of life it blaze of joy embarrassed and trials confessed কবিতাটো দৰকাৰে নাই কবি দৰকাৰে নাই কবি ইয়াতে ধুনীয়াকৈ উঠিব আৰু মই যদি এতিয়া লিখো মেক ইট ইন আছামিজ অসমীয়া বনাই দিব অৰ্থাৎ
আজিৰ যি কবি হ'ব লাগিব কি ইয়াতকৈ বেছি চাৰ্ভ হ'ব লাগিব, ইয়াতকৈও বেছি আবেগ থাকিব লাগিব, ইয়াতকৈও বেছি ডাঙৰ কণ্টেণ্ট থাকিব লাগিব। গতিকে এই ধৰণৰ সমাজখনৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগিব আৰু তাৰ কাৰণে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যাতে প্ৰযুক্তিৰ ওপৰত আপোনালোকে আলোচনা আৰম্ভ কৰে আৰু প্ৰযুক্তি ইমান টান নহয় যে প্ৰযুক্তি শিকিব নোৱাৰে, মাত্ৰ স্কুলত কলেজত আমি প্ৰযুক্তি আহৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব। ডিব্ৰুগড় হে जहां किससे चलते हैं हरी सागर है कुम्हासा घूमते भारतीय और आसामों का संगम अलगते মানে যিকোনো লিখিবৰ কাৰণে সময় নালাগে। গতিকে আপোনালোকে সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰক। পুনৰ এবাৰ শিক্ষা বিভাগক আজি সুন্দৰ অনুষ্ঠানটোৰ বাবে অসমীয়াটো আহিব, অসমীয়াটো অকণমান মানে বেংগলী অসমীয়া মিক্স আহে। এইকাৰণে আমাৰ ভৱিষ্যতৰ সুন্দৰ অসমখন নিৰ্মাণৰ বাবে আপোনালোকে একেলগে আমি সকলোৱে লগ হৈ কাম কৰিম। সেই দিশেৰে আমি আগুৱাই যাবৰ বাবে প্ৰচেষ্টা কৰিম। আজিৰ এই সুন্দৰ দিনটোত শিক্ষা বিভাগক চাইকেল বিতৰণৰ কাৰণে, আনন্দৰাম বৰুৱা বঁটা দিয়াৰ বাবে, বাণীকান্ত কাকতি বঁটা প্ৰদান কৰাৰ বাবে মই আকৌ এবাৰ শিক্ষা বিভাগক ধন্যবাদ জনাইছো। বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা দুইজন অসমৰ বৌদ্ধিক জগতৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ আছিল। দুইগৰাকীৰ প্ৰতি মই মোৰ শ্ৰদ্ধা জনাই অসমৰ নতুন সমাজক এখন নতুন অসম নিৰ্মাণৰ বাবে আগবাঢ়ি যাবলৈ অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এই বস্তুটো ৰেকৰ্ড কৰি পাব উলিয়াই ললে মই এবাৰ চেক কৰিম, কিন্তু এই ধৰণৰ মৃত্যুৰ ৰেকৰ্ড এটাটো পোৱা যাব যে অসমৰ ৰেকৰ্ড এটা মেডিকেল ৰেকৰ্ড দি ভেৰিফাই ক'ত হ'ব পাৰিব। বিচাৰিছে এতিয়ালৈকে হোৱাগৈ নাই গৈ চাওঁগৈ মই কি কৰিব পাৰোঁ। কৰে আমি কালিৰ পৰাই ছাৰ আমাৰ 4.5 লাখ মানুহ আমি ৰাজপথত ওলাই আহিম ছাৰ, আপোনালোকৰ সমৰ্থনত কৈছো না ছাৰ। ফটো মই চাই দিম বাকীটো খবৰ ভাল। আহিছো বিবেকানন্দ কেন্দ্ৰ কেতিয়া কৰিব আপোনালোকৰ অনুষ্ঠানটো? আমাৰ অনুষ্ঠানটো 21 আৰু 22 তাৰিখ জানুৱাৰী। যিদিনাই আপোনাৰ সুবিধা হয় সেই ডেটটো আপোনাক লাগে, আপোনাক নিমন্ত্ৰণ কৰিবলৈ আহিব। 27 জানুৱাৰী নোৱাৰি তাৰমানে মই 22 মই ইয়াত মই ডিব্ৰুগড়ত 26 তাৰিখে পতাকা উত্তোলনৰ কাৰণে আপোনালোকৰ কাৰণে মই 27টো থাকিম। যদি মই 28ত যাম 27 জানুৱাৰীটো একদম মিছ নকৰিবি। 27 জানুৱাৰী ফিক্স। আৰু এটা কথা ডিচি কোৰ্টৰ মানুহখিনি জোকাই বিয়া পাতি মোৰ নাই পতা, তোক পইচা নালাগে নি? তোৰ লাগে তই কেনে নাই পোৱা? চবেই পালে। মই সেইকাৰণে লাষ্ট 5 নৱেম্বৰ আপোনাৰ ইয়াত দি গলো। মই এতিয়া ৰিপৰ্টটো আনিলে আপুনি এপ্লাই ক'ত কৰিছিলে? মই পিডব্লিউ অফিচৰ দেউতাৰ যিটো অফিচত তাতে চব চাবমিট কৰিছো। নাই, দেউতাৰ অফিচটো কি আছে? পিডব্লিউ PWD কি অফিস? विवेकानंद लिस्टখন पाली? साढ़े 600 आपका कविता ऑलरेडी है एकदम। आप बढ़िया से आइए, आप भी आइए मैडम। इसका भी एक प्रोसेस होगा।
कविता के ही पुस्तक है? हाँ सर, 3 पुस्तक हैं। तीसरी किताब का मेरा विमोचन अयोध्या में होगा, मैं परसों जाऊँगा। कब होगा? कुंभ में। निकल नहीं। अच्छा, कवि सम्मेलन में भी आप? जी। आपका बिजनेस क्या था ओरिजिनल? रिटायर्ड हूँ सर इंश्योरेंस से। इंश्योरेंस से। फर्नीचर का बिजनेस है। तो अभी आपका फ्री समय आप यही में दे रहा है अपना? कोरोना से ही सर, मेरी 4 वर्ष की आयु है, साहित्यिक आयु 4 वर्ष, इसमें 650 कविताएं हैं। 650 मतलब जब कोरोना हुआ तब से आप लिखना शुरू किया? जी सर। आपका मैं खाली हिंदी में लिख नहीं पाऊंगा, मैं कोई इंग्लिश दिक्कत नहीं, कोई दिक्कत नहीं, आपका होना ही काफी इसमें। क्या तारीख है? 23 मैं सामान्य भी हूँ, कर लेता हूँ। मैं तो डिब्रूगढ़ न जाना सुनते रहते हैं, जब भी आपको मन आए मिल लीजिए। গোটেই গ্ৰুপটো এইফালে ৰাখিছে এইবিলাক বস্তুটো নতুন কোম্পানী নহ'বগৈ, এইবিলাক অলপ ষ্ট্ৰিক হ'বগৈ। কথাটো বুজি পালে না? মানে এতিয়াতো BVCL নোহোৱা হৈ যাব। BVCLৰ মাত্ৰ 11% থাকিব, ষ্টেটৰ 40%, অইলৰ 18%, বাকী তেওঁলোকৰ 18। কিন্তু আজি এতিয়াতো গোটেই ফেক্টৰীটো নতুন হ'ব, আৰু যি 2014-ত 6 লাখৰ কল্পনা আছিল এতিয়া 12 লাখ হ'ব, বহুত ডাঙৰ হ'ব। কিন্তু আপোনালোকৰ তাতে যিবিলাক খেলি মেলি কৰি থৈ দিয়া আছে আগতে, এতিয়া সেই কাৰবাৰবিলাক কিন্তু নচলিব। কাৰণ মই আৰু আমি চবেই ষ্টেটৰ টকা লগাম, তাৰ পিছত যদি বস্তুটো প্ৰফিটেবল নহয়, আগৰ চিষ্টেমত গুচি যায়, সেইটোতো দিগদাৰ হ'ব। ঘৰৰ বোলে কোনোবাই ঘৰ ভাড়া বাহিৰত দি total polling stations is 194, sir. Out of that, 1,54,605 vectors are doses. Major industry in Swan Legacy is sir, Brahmaputra Paper Polymers Limited. এইখন কি হৈ আছে? এইখন স্যাৰ তাৰমানে আমি এইটো পিচিআৰ বোৰ্ড প্ৰপ'জ কৰি আছোঁ আপোনালোকে। কিমান কষ্ট? এইটো স্যাৰ যদি আমি এৰি দিওঁ। 8 কোটি। অ'কে স্যাৰ, অ'কে। এইটো কাম যাতে জানুৱাৰী লাষ্টত আৰম্ভ হ'ব। Total 5 packages were there, sir. Out of that, 1 package is totally completed. কাৰণে ৰেডি হ'বৰ কাৰণে যিকেইটা টেকনিকেলিও ইমপ্লিমেণ্ট হোৱা নাই সেইকেইটা ৰিভিউ কৰক, আৰু যিকেইটা টেকনিকেল ইমপ্লিমেন্টেড and they said it is get implemented. So एक बार ये पूरा किसी ऑफिसर का ऊपर एक स्क्रूटिनी करो, and whatever is not actually not implemented, only paper में implement हो रहा है, इसका एक हमें मंत्री लोगों को भेज के let them have থাকিবই লাগিব, যাতে আমি একেলগে জয়েন্ট প্ৰেছ কনফাৰেন্সখন আমি এড্ৰেছ কৰিব পাৰো। দ্বিতীয়তে মোৰ এটা এবাৰ ৰিকুৱেষ্ট, আমাৰ বুক ফেয়াৰত কেমেৰামেন থাকেই, প্ৰেছ থাকেই, সকলোৱে 2খন কিতাপ কিনি, কোনোবাই নৰেন্দ্ৰ মোদীৰ কিতাপ কিনিলে, কোনোবাই বিবেকানন্দৰ কিতাপ কিনিলে, কোনোবাই প্ৰযুক্তিৰ কিতাপ কিনিলে, आर्टिफिशियल इंटेलिजेंस। और बाकी ये सप्ताह हमारे कोई कैबिनेट मीटिंग नहीं है, लेकिन 1 तारीख हमारा कुछ कार्यक्रम रहेगा, इंक्लूडिंग স্যাৰ এইটো ড্ৰোন ইমেজৰ পৰা লোৱা হৈছিলে, এইটো নেশ্যনেল হাইৱে ডুবি গৈছিলে সেইকেইদিনত, আৰু এইটো মৰিধৰ কিছুমান চাৰ কৰিছিলোঁ। আমি দেখিলোঁ স্যাৰ ফ্ল' পেটাৰ্ণটো টুৱাৰ্ডছ দ্য চাউথ ৱেষ্ট আছে, এটা ফ্ল' পেটাৰ্ণ আছে ডিজিটেল টেৰেইন মডেল আৰু ডিজিটেল চাৰ্ফেচ মডেলৰ পৰা আমি ফ্ল' পেটাৰ্ণটো পাইছিলোঁ। ফ্ল' পেটাৰ্ণটো চেচাৰটি। নমস্কাৰ স্যাৰ।